আমাৰ এটা ফেডাৰেল ষ্ট্ৰাকচাৰ আছে, প্ৰত্যেক ৰাজ্যৰ মৰ্যাদা আছে, প্ৰত্যেক ৰাজ্য গুৰুত্বপূৰ্ণ। আমাৰ সংবিধানত লিখা আছে যে প্ৰত্যেক ৰাজ্যৰ চৰকাৰ গঠন হৈ যোৱাৰ পিছত 5 বছৰলৈকে তেওঁলোকৰ কাৰ্যকাল থাকিব, আৰু যদি ভংগ কৰিবলগীয়া আছে গভৰ্ণৰে তাৰ ৰাজনৈতিক পৰিস্থিতি দেখা পোৱাৰ পিছতহে ৰাষ্ট্ৰপতিক অনুৰোধ কৰিব পাৰে যে ইয়াত ৰাষ্ট্ৰপতিৰ শাসন হ'ব লাগে। তাৰ বাহিৰে সংবিধানত কোনো তেনেকুৱা বিকল্প নাই যে 5 বছৰৰ মাজতে এটা ৰাজ্যৰ চৰকাৰ আমি ভংগ কৰি আকৌ পিছত গৈ আমি নিৰ্বাচন কৰোঁ। ইমান শক্তি নিৰ্বাচন আয়োগক কেতিয়াও দিয়া নাছিল। আজি তেওঁলোকে এনেকুৱা এটা বিল আনিছে যি বিল আমাৰ সংবিধানৰ বিৰুদ্ধে, আৰু সেইকাৰণে আমি এই বিলৰ বিৰোধিতা কৰিছোঁ। বাৰম্বাৰ আমি এই প্ৰমাণ দিম যে এইখন বিল সম্পূৰ্ণভাৱে অসাংবিধানিক। যি সংবিধানৰ সৃষ্টি ডক্টৰ বাবা চাহেব আম্বেদকাৰ কৰিলে, সেই সংবিধানৰ বিৰুদ্ধে বৰ্তমানৰ চৰকাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কামখিনি কৰি আছে। আমাৰ সংবিধানত লিখা আছে যে আমাৰ এটা ফেডাৰেল ষ্ট্ৰাকচাৰ আছে, প্ৰত্যেক ৰাজ্যৰ মৰ্যাদা আছে, প্ৰত্যেক ৰাজ্য গুৰুত্বপূৰ্ণ। আমাৰ সংবিধানত লিখা আছে যে প্ৰত্যেক ৰাজ্যৰ চৰকাৰ গঠন হৈ যোৱাৰ পিছত 5 বছৰলৈকে তেওঁলোকৰ কাৰ্যকাল থাকিব, আৰু যদি ভংগ কৰিবলগীয়া আছে গভৰ্ণৰে তাৰ ৰাজনৈতিক পৰিস্থিতি দেখা পোৱাৰ পিছতহে ৰাষ্ট্ৰপতিক অনুৰোধ কৰিব পাৰে যে ইয়াত ৰাষ্ট্ৰপতিৰ শাসন হ'ব লাগে। তাৰ বাহিৰে সংবিধানত কোনো তেনেকুৱা বিকল্প নাই যে 5 বছৰৰ মাজতে এটা ৰাজ্যৰ চৰকাৰ আমি ভংগ কৰি আকৌ পিছত গৈ আমি নিৰ্বাচন কৰোঁ। ইমান শক্তি নিৰ্বাচন আয়োগক কেতিয়াও দিয়া নাছিল, আৰু সেয়া কল্পনা কাৰ আছিলে? ডক্টৰ বাবা চাহেব আম্বেদকাৰ। আজি আমাৰ 75 ইয়াৰ্ছ হৈছে জয়ন্তী আমি পালন কৰিছোঁ। আজি তেওঁলোকে এনেকুৱা এটা বিল আনিছে যি বিল আমাৰ সংবিধানৰ বিৰুদ্ধে, ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ বিৰুদ্ধে। ৰাজ্য চৰকাৰৰ যি মৰ্যাদাৰ সংবিধানে যি অধিকাৰ এটা ৰাজ্য চৰকাৰক দিয়ে তাৰ অধিকাৰৰ বিৰুদ্ধে, আৰু সেইকাৰণে আমি এই বিলৰ বিৰোধিতা কৰিছোঁ। কিন্তু এতিয়া সদনৰ কমিটিলৈ গৈছে, আৰু কমিটিৰ ভিতৰতো বাৰম্বাৰ আমি এই প্ৰমাণ দিম যে এইখন বিল সম্পূৰ্ণভাৱে অসাংবিধানিক।